এফালে গছ আছে এফালে মই সন্মানীয় বাইদেউ আৰু সাংসদ মহোদয়ক আসন গ্ৰহণ কৰিবৰ কাৰণে জনাইছোঁ। চাউণ্ডৰ নালাগে। আৰু বিগত সময়ছোৱা বিধায়িকা হিচাপে মই অসমৰ কাৰণে কাম কৰিবৰ কাৰণে সুবিধা পালোঁ আৰু নিজৰ সমষ্টি গোলাঘাট এই গোলাঘাট সমষ্টিটোক এটা অসমৰ ভাল আগবঢ়া সমষ্টি ৰূপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে বিগত সময়ছোৱা মই সদায় প্ৰচেষ্টা কৰি আহিছিলোঁ। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ চৰকাৰখনো আমি অন্তিম সময় আহি উপস্থিত হৈছোঁ। মই বিধায়িকা হিচাপে যোৱা যিটো কাৰ্যকাল পালোঁ সেই কাৰ্যকালত মই ভাবোঁ যে স্বাধীনতাৰ ৭৭ বছৰ পিছত আমি যোৱা সময়ছোৱাত যথেষ্টখিনি গোলাঘাটে আচলতে এটা প্ৰাপ্তিৰ দিশেৰে আগবঢ়া বুলি ক'ব পাৰোঁ। আজি আপোনালোকে দেখিছে যে আমি ৭৭ বছৰ পিছত গোলাঘাটে এখন মেডিকেল কলেজ পালে। সেইটো আমাৰ ডাঙৰ কাৰণে এটা প্ৰাপ্তি। আজি সেইখন সম্পূৰ্ণ হৈ উঠিলে আমাৰ গোলাঘাট জিলাখনৰ প্ৰায় ১০ লাখ জনসংখ্যা আছে। সেই ১০ লাখ জনসংখ্যাৰ যিটো উন্নত স্বাস্থ্যসেৱা পাব লাগে আজিলৈকে আমি সেইখিনি পাবলৈ সক্ষম হোৱা নাছিল। এটা সুন্দৰ আন্তঃগাঁথনি তৈয়াৰ হৈছে। প্ৰায় ১৫০ বিঘা মাটিত আমি এটা প্ৰকল্প মেডিকেল প্ৰজেক্ট এটা বনালোঁ, কলেজ এখন বনাইছোঁ। সেইখন সম্পূৰ্ণ হৈছে। সেইটোৱে মোৰ বিধায়ক হিচাপে ডাঙৰ আনন্দৰ কথা। আৰু দ্বিতীয়তে আমি দেখিলোঁ যে মেৰাপানীকে সামৰি বৃহত্তৰ অঞ্চলটোত কৰ্কট ৰোগ যোৱা সমস্যা এক ভয়াৱহ ৰূপত কৰ্কট ৰোগ হয়। কৰ্কট ৰোগৰ ক্ষেত্ৰত সজাগতাটো বৰ ডাঙৰ কথা। মই বিধায়ক হিচাপে এতিয়া মোৰ নিজৰ সমষ্টিলৈ আহোঁ, ডেইলি আপোনাৰ আজিও এতিয়ালৈকে পাই আছোঁ ডেইলি মানুহ বেছিভাগে দেখিব যে স্বাস্থ্যসেৱা সাহায্য লাগে, তেওঁলোকৰ উন্নত চিকিৎসা লাগে। কৰ্কট ৰোগে এক ভয়াৱহ আচলতে দিশত গৈ আছে জিলাখনত। মই সেইটো বহুত দিনৰ পৰা চেষ্টা কৰি আছিলোঁ, পৰা নাছিলোঁ। কিন্তু এইখন চৰকাৰ দিনত মই গোলাঘাটত এখন কৰ্কট চিকিৎসালয় প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হ'লোঁ। সেইটো মোৰ কাৰণে বহুত ডাঙৰ এটা সাংঘাতিক ধৰণৰ এটা আনন্দৰ কথা। কাৰণ মই আশা কৰিছোঁ কৰ্কট ৰোগ যদি নিৰাময় কৰিব লাগে তাক প্ৰিলিমিনাৰী যিখিনি মানুহৰ সজাগতা লাগে, বহুতে নাজানে। যেতিয়া মানুহবিলাকে সাধাৰণতে গাঁৱৰ মানুহবিলাকে শেষৰ পৰ্যায়তহে গম পায় কেইবাটাও ষ্টেজ আছে কৰ্কট ৰোগৰ। যদি প্ৰথম ষ্টেজতে যদি গম পায় কৰ্কট ৰোগ এটা ভয়াৱহ ৰোগ নহয়, সৰু বেমাৰৰ নিচিনাকৈ ভাল কৰিব পাৰে। সেই দুটা কথা ক'লোঁ। আজি গোলাঘাট মেৰাপানী বৃহত্তৰ অঞ্চলটো আছে, গতিকে ইয়াত আমি এখন মডেল কলেজ স্থাপন কৰিলোঁ শিক্ষাৰ ক্ষেত্ৰত বা স্বাস্থ্যৰ ক্ষেত্ৰত যিখিনি ইয়াত কৰিব লগা আছে, যোগাযোগ ব্যৱস্থাই হওক বা এনেধৰণে আমি কাম কৰি গৈছোঁ। সেইকাৰণে মই ভাবিছোঁ যে যোৱা সময়ছোৱা আমি চৰকাৰখনে সামগ্ৰিকভাৱে আমাৰ আন্তঃগাঁথনি উন্নয়ন বা মানৱ সম্পদ ডেভেলপমেণ্ট আজি যিখিনি কৰিব লগা আছিলে, যিমানখিনি আন্তৰিকতাৰে এই সময়ছোৱা আমি কাম কৰিলোঁ, গতিকে মই আশা কৰিছোঁ যে আমাৰ গোটেই অসমৰ জনসাধাৰণে আমাৰ যিখিনি জনমুখী জনসাধাৰণৰ দৰিদ্ৰ মানুহৰ কাৰণে কৰা প্ৰচেষ্টা সেইখিনি সামৰি ল'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া অহা ৭ মাৰ্চত জন আশীৰ্বাদ এটা যাত্ৰাৰ যোগেৰে আমাৰ গোটেই জিলাখন ভ্ৰমণ কৰিব। তেখেতে জনসাধাৰণৰ পৰা আশীৰ্বাদ ল'ব। মই আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ জনসাধাৰণক যাতে এই যাত্ৰাত তেখেতসকলেও সহযোগ কৰি পেলাই মুখ্যমন্ত্ৰীগৰাকীক আশীৰ্বাদ দিয়ে। পুনৰবাৰ তেখেতৰ নেতৃত্বত আমি আৰু আগুৱাই যাব পাৰোঁ, সেইটোৱে মই আশা কৰিছোঁ। আৰু আপোনালোকে যোৱা সময়ছোৱা সাংবাদিক বন্ধুসকলে সকলো কামতে আপোনালোকে মোক সহযোগিতা কৰিছে। মই সদায় যেতিয়া আহিছোঁ আপোনালোকৰ লগতো কথা বতৰা পাতিছোঁ, খা খবৰ লওঁ, আপোনালোকে বহুত মোক বাতৰি দিয়ে পজিটিভ ৱেত। গতিকে আজি তেনেধৰণে আমি আচলতে অসমখনক বা গোলাঘাট জিলাখনক মই নিজেও মোৰ নিজা সমষ্টিটো যিমান পাৰিছোঁ কাম কৰিব চেষ্টা কৰিছোঁ। আজি আপোনালোকে দেখিলে সাংসদগৰাকী নিৰ্বাচিত হোৱাৰ 2 বছৰ হৈছে, কিন্তু মই গৌৰৱেৰে ক'ম যে তেখেতে এতিয়ালৈকে গোলাঘাট জিলাখনটো বাদেই দিছোঁ, প্ৰত্যেকটো আমাৰ 5টা সমষ্টি আছে। তেখেতৰ সাংসদগৰাকীক যদি আমি টেলিফোন এটা কৰোঁ, আজি মই ৰাতিপুৱা তেখেতক টেলিফোন কৰিছোঁ, বিভিন্ন ব্যস্ততা, তেওঁ 11 বজাত আহি গোলাঘাট সমষ্টিত উপস্থিত হ'ল।
সময় দিয়ে আৰু সমস্যাবিলাক বুজিব চেষ্টা কৰে। সেইকাৰণে সাংসদগৰাকীকো ধন্যবাদ জনাইছোঁ। আগতে আমি ইমান বৃহৎ সংখ্যক সাংসদ পুঁজি আমি কেতিয়াও পোৱা নাছিলোঁ। কেতিয়াবা 1.5 লাখ টকা 1 লাখ টকা নামঘৰবিলাকত দিয়ে, তেনেকুৱা কোনো ভিজিবল স্কিম আমাৰ গোলাঘাটত হোৱা নাছিল। কিন্তু আজি আপোনালোকে দেখিলে যে তেওঁক বৃহৎ এটা পুঁজি দিলে। চাদং পথাৰ অঞ্চলৰ ইমান ডাঙৰ এটা মানে আমি ইমান বেছি পুঁজি পোৱা নাছিলোঁ কাৰণে সেইখিনি সম্পূৰ্ণ মই কৰিব পৰা নাছিলোঁ, কাৰণ বহুত প্ৰজেক্ট থাকে। কিন্তু ইমান ভাল কথা, তেখেতে মোক নিজে উপজাচি মোক পইচাখিনি দিছে যে আপুনি কিবা এটা কাম কৰি লওক, যিটো তেখেতৰ আন্তৰিকতাৰ সদিচ্ছা। মই সঁচাকৈ ধন্যবাদ দিছোঁ। তেখেতে ৰাজনৈতিক অভিজ্ঞতা ছাত্ৰ জীৱনৰ পৰা আছে, কিন্তু গোলাঘাট সমষ্টিত প্ৰথমবাৰৰ পৰা সাংসদ হৈ তেখেতে যেনেধৰণে সমস্যাবিলাক বা তেখেতৰ নিজৰ সাংসদজনৰ প্ৰত্যেকটো কামতে তেখেতে থিয় হৈছে, মই ভাল পাইছোঁ। আৰু আজি সুন্দৰভাৱে তেখেতৰ পুঁজিৰে আমি এটা চাদং পথাৰ যিটো কলা ক্ষেত্ৰ আছে, আমি আটোমটোকাৰীয়ে নিৰ্মাণ কৰিলোঁ। আৰু মুখ্যমন্ত্ৰীৰ অসম দৰ্শন আঁচনিৰ জৰিয়তে গোলাঘাট সমষ্টিটোত আমি প্ৰায় আজি অকল কেৱল দৈয়াঙৰে আজি 50টা দিলোঁ। তাৰ আগতো আমি দি থৈ গৈছোঁ বিভিন্ন সময়ত। আজি যেনেধৰণে চৰকাৰখনে আছে প্ৰত্যেকটো ক্ষেত্ৰতে আজি দেখিছে গাঁওবুঢ়াসকলে এটা দীৰ্ঘদিনীয়া সমস্যা আছিল দৈয়াঙৰ, তেওঁলোকৰো মানে যিখিনি তেওঁলোকৰ নিজৰ মানে তেওঁলোকৰ যিটো সন্মান গাঁওবুঢ়াসকলক চৰকাৰখনে জনালে, সেইটো আচলতে আমি সন্তুষ্টিত হৈছোঁ। আশা কৰিছোঁ যে দৈয়াঙবাসীৰ যিখিনি সমস্যা আছে সেইখিনিও মুখ্যমন্ত্ৰী ডাঙৰীৰ নেতৃত্ব আমি কৰিব পাৰিম, সেই বিশ্বাস আমাৰ আছে। অবৈধ বেদখলকাৰীৰ হাতত আছিল আৰু নেঘেৰী বিলক লৈ অলপ চিন্তাও আছিল। বেলেগ কাৰণত নহয়, এইবিলাক মই আৰু কৰিব নোখোজোঁ। চৰকাৰে তাৰ মাটিখিনি মুক্ত কৰিছে। এই নেঘেৰী বিলত এটা ইক' টুৰিজিম কেন্দ্ৰ হ'ব পাৰে নেকি, য'ত নিবনুৱা সমস্যা সমাধান হ'ব আৰু য'ত এই অঞ্চলটোৰ উন্নয়নৰ কাৰণেও চিন্তা কৰা হ'ব। নেঘেৰী বিল আগতে তাত যিবিলাক ইনকাম হৈছিলে এইবিলাক আচলতে হিচাপত নাছিলে। এতিয়া যদি মই অজন্তা নেওগ ডাঙৰীয়ানীক ধন্যবাদ জনাম, তেওঁ এই চিন্তাটো লৈছে। তেখেতে বিধায়িকা হিচাপে এই কথাটো ভাবিছে, কাৰণ গোলাঘাট মানে গোলাঘাট চহৰ নহয়। বাইদেৱে সেই কথাটো কৈ থাকে, গোলাঘাট মানে মেৰাপানী, গোলাঘাট মানে গমাৰিগুৰি, গোলাঘাট মানে চাওদাং পথাৰ। এই ধাৰণাটো আহিব লাগিব মানুহৰ। আৰু আগত মেৰাপানী বুলি ক'লে মানুহৰ চিন্তা হৈছিলে, আজি অজন্তা নেওগ ডাঙৰীয়ানী বিধায়িকা হোৱাৰ পিছত মেৰাপানী মানুহ আহিব পৰা হ'ল, গমাৰিগুৰি আহিব পৰা হ'ল, চাওদাং পথাৰ যাব পৰা হ'ল। এটা কানেক্টিভিটি হৈ গ'ল আৰু সৰু পথাৰলৈও এটা উজু ৰাস্তা ওলালে। গতিকে এই নেঘেৰী বিলত ইক' টুৰিজিম চেণ্টাৰ কৰিবৰ কাৰণে মই অজন্তা নেওগ ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ। আৰু তেখেত যিহেতু বিজয়ী হ'ব বুলি মই নিশ্চিত। গতিকে মই ভাবোঁ অনাগত সময়ত তাত নিবনুৱা সমস্যা হ'ব, তাত ইক' টুৰিজিম চেণ্টাৰ হ'ব, য'ত হোমষ্টে নিচিনা ব্যৱস্থা হ'ব। এনেকুৱা চিন্তা চৰ্চাবিলাক আছে। তেখেতে এটা বিধায়িকা ডাঙৰীয়াই প্ৰবুদ্ধ ব্যক্তিৰ সন্মিলনত সেইদিনাখন এষাৰ কথা কৈছিলে, সেইটো হৈছে যে গোলাঘাট চহৰখনো এক্সটেনশ্যন হ'ব পাৰে, তাতো ইক' টুৰিজিম চেণ্টাৰ হ'ব পাৰে নেকি, সেই কথাটো আছে। গতিকে নেঘেৰী বিলৰ ইক' টুৰিজিম চেণ্টাৰ এটা হ'ব পাৰে নেকি, কথাটো ভাবিবলৈ ভাল। আৰু মই ভাবোঁ এই কথাটো আমি কাৰ্যত পৰিণত কৰিব পাৰিম। হিমন্ত বিশ্ব শৰ্মা থাকিলে এই কথাটো সম্ভৱ নহ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।